শিৱসাগৰ চহৰ আৰু দাঁতিকাষৰীয়া অঞ্চলত শেহতীয়াকৈ অসামাজিক কেতবোৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। বিশেষকৈ ড্ৰাগছৰ অবাধ প্ৰচলন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কেৱল অভিযোগেই নহয়, ইতিমধ্যে ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহ কৰি বহুকেইজন গ্ৰেপ্তাৰো হৈছে। কিন্তু এই অসামাজিক কাৰ্যকলাপ বৃদ্ধি কোনে কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। আৰু এনে সময়তে শিৱসাগৰ চহৰ তথা দাঁতিকাষৰীয়া একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে যে একাংশ ভাড়াতীয়াই সন্দেহজনক ভাড়াতীয়া হিচাপে থকা একাংশ সন্দেহজনক লোকেই এনেধৰণৰ অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ পৰিৱেশ বিনষ্ট কৰিছে, যাৰ বাবে শিৱসাগৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ একাংশ আজি ৰাইজ ওলাই আহিছে আৰু জিলা আৰক্ষী অধীক্ষকক অভিযোগ তেওঁলোকে দিছেহি, এজাহাৰ দিছেহি যে শিৱসাগৰৰ যি দাঁতিকাষৰীয়া অঞ্চল অৰ্জুনগুৰি পলাশনিকে ধৰি দৰবাৰ ৰোড তেনেধৰণে দৰবাৰ ফিল্ডৰ সমীপৰ এলেকা, এই এলেকাসমূহত অসামাজিক কাৰ্যকলাপ বৃদ্ধিৰ মূলতে হ'ল সন্দেহজনক নাগৰিক তথা ভাড়াতীয়া হিচাপে থকা একাংশ লোক। আৰু এই সন্দৰ্ভত মই সবিশেষ জানিব বিচাৰিম, কি ক'ব? হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ। চাওক, এই শিৱসাগৰ এই দাঁতিকাষৰীয়া যি টাউনৰ দাঁতিকাষৰীয়া যি অঞ্চল আছে, বিশেষকৈ মই ক'ম আমাৰ যিটো স্থানীয় এলেকা দৰবাৰ ঠাইলি জেঙেটি চাৰিলি অৰ্জুনগুৰি মৰণকিনাৰ থানামুখ, এই বৃহৎ এটা অঞ্চলত দেখিছোঁ আমি অলপ দিনৰ পৰা দেখিছোঁ ড্ৰাগছৰ প্ৰতি বেছি আসক্ত হৈছে ল'ৰা ছোৱালীবোৰ। ক'ৰ পৰা আহিছে নাজানো, আমি দেখোঁ ৰাতিও দেখোঁ কেতিয়াবা 10টা 11টা বজাত। গতিকে এই ড্ৰাগছৰ যি ত্ৰাসত পৰি পেলাই আমাৰ হয়তো ভৱিষ্যত আমাৰ যুৱ প্ৰজন্মৰ কাৰণে আমাৰ প্ৰব্লেম আছে। গতিকে আমাৰ আমি যি অঞ্চলকেইটা আছে, আমি সকলো বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি সমিলমিলে আমি বহুত বছৰৰ পৰা আমি একেলগে বাস কৰি আহিছোঁ। আৰু ইয়াত বিশেষকৈ ক'ব লাগিব ভাড়াতীয়াসকল যিসকল আছে, ভাড়াতীয়াসকল, এই ভাড়াতীয়াসকলৰ পৰা এই বস্তুটো হৈছে ড্ৰাগছৰ প্ৰচলনটো বিশেষকৈ ভাড়াতীয়াসকলৰ পৰা হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। গতিকে ভৱিষ্যতৰ দিনত যাতে আমাৰ যিসকল দিয়ে মালিকসকল আছে, তেওঁলোকে চাই চিতি ভাড়া দিব লাগে। 2 টকা লোভত পৰি পেলাই যাতে যিকোনো মানুহক ভাড়া দিব নালাগে, তেনেকুৱা এটা সুব্যৱস্থা কৰিব লাগে। আৰু আজি আমি সেইটো কাৰণে আমি জ্যেষ্ঠ আৰক্ষী অধীক্ষক বাইদেউৰ ওচৰলৈ আহিছোঁ, তেওঁক আমি এখন স্মাৰক পত্ৰ দিম। ইয়াৰ আগতো আপোনালোকে জানে পৰহিৰে এটা চুৰিকাণ্ড সংঘটিত হৈছে দৰবাৰত, দুঘৰ মানুহৰ ঘৰত ককাই ভাই দুঘৰ মানুহৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছে। ভৱিষ্যতে যাতে এনেকুৱা নহয় তাৰ বাবে আমি পুলিচ প্ৰশাসনে আমাক সহযোগ কৰি আছে সম্পূৰ্ণ। আৰু বিশেষকৈ আৰু এটা বিষয় পৰিলক্ষিত হৈছে বেছি গুৰুত্বপূৰ্ণ, যে ড্ৰাগছৰ যি কাৰবাৰ হৈছে পুলিচৰ থানা সদৰ থানাৰ পৰা বৰ বেছি দূৰ নহয়, থানাৰ গাতে লাগি থকা কিনাৰ দাঁতিকাষৰীয়া অঞ্চলতে ড্ৰাগছৰ কাৰবাৰটো চলি আছে। আমি বিভিন্ন আৰু আমি কাৰণ কেলে মৰাইল পুলিচ কি আমি কৰিব নোৱাৰো, কাৰণ আমি এটা নিজে ব্যৱস্থা ল'বলৈ আপোনালোকে দাবী জনাইছে। এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে যে একাংশ সন্দেহজনক ভাড়াতীয়া হিচাপে থকা সন্দেহজনক লোক যিসকলৰ কথা ক'ব বিচাৰিছে, তেওঁলোক প্ৰকৃততে ক'ৰ পৰা, কিমান দূৰ কি জানে? তেওঁলোক ইয়াত আমাৰ স্থানীয় লোক নহয়, তেওঁলোক এবাৰ বাহিৰৰ পৰা অহা। ক'ৰ পৰা আহিছে সেইবিলাক বস্তু আমি বিশেষকৈ নাজানো, কিন্তু ভাড়াতীয়া হিচাপে তেওঁলোকে মালিকৰ এটা দায়িত্ব থাকে কি তেওঁলোকৰ নথি পত্ৰবোৰ চাব লাগে। আৰু কেইটামান পইচাৰ কাৰণে তেওঁলোকে ভাড়া দি দিয়ে, কিন্তু মানুহ ক'ৰ পৰা আহিছে কি কৰিছে কোনো ধৰণৰ সিহঁতি বাদ বিচাৰ নকৰে। আৰু মই এটাই কথা কওঁ, মালিকবিলাকৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে। গাইডলাইনটো সিহঁতে ফ'ল' নকৰে। আৰু আজি কেইদিনমানৰ আগত মোৰ দাদাৰ ঘৰত চুৰ হ'ল, ককাই ভাই 2টা ঘৰত বিভিন্ন ৰকমৰ সা সামগ্ৰী লয় আৰু বহুত ঘৰৰ মানে বিভিন্ন বস্তু নষ্ট কৰি থৈ গ'ল। আৰু এটা বস্তু আছে কি, এই কাণ্ডটো আমাৰ এখন ওচৰতে সদৰ থানা আছে, সদৰ থানাখনৰ কাষতে এই চুৰিকাণ্ড সংঘটিত হৈছে। আৰু বিশেষকৈ ড্ৰাগছৰ ইমানেই বেহা হৈছে যেনে আপুনি মানে ওচৰত যাব নোৱাৰে, ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে। বাইদেউ কি ক'ব? সেইটোৱে দাদাহঁতে যি কৈছে, ড্ৰাগছৰ মুক্তি হওক আৰু শান্তি হওক। যেনেকে আমাৰ ঘৰত এবাৰ নহয় 2বাৰ নহয় চুৰ হৈছে, আজি আৰু বহুত মানুহ আছে, তেনেকে তেওঁলোকৰ ঘৰতো যাতে এনেকুৱা নহওক আৰু উচিত বিচাৰ কৰক, তদন্তৰে কৰক, আৰক্ষীয়ে অধিক আমাক তদন্ত কৰক আৰু উচিত বিচাৰ কৰক। হয়, শেহতীয়াকৈ দেখা গৈছে যে শিৱসাগৰত আমাৰ হাতত যি তথ্য আছে, শিৱসাগৰ জিলাত এইডছত আক্ৰান্ত লোকৰ সংখ্যাও যথেষ্ট পৰিমাণে বাঢ়িছে। আৰু ইয়াৰ মূল কাৰণ হৈছে চিৰিঞ্জৰ যোগেদি ড্ৰাগছ লোৱা। আৰু এই ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগে আন কেতবোৰ মাৰাত্মক ৰোগো বৃদ্ধি পাইছে শিৱসাগৰ জিলাত। শেহতীয়াকৈ দেখা গ'ল যে একাংশ বিভিন্ন প্ৰান্তৰ পৰা মৰিগাঁও নগাঁৱৰ পৰা অহা বহু লোকে ইয়াত আচলতে
দিন হাজিৰা কৰিবলৈ অহাৰ চলেৰে কেতবোৰ এনে কামত লিপ্ত হোৱা দেখা গৈছে। ই ৰিক্সা চালক হিচাপে থাকে, কিন্তু লগতে সৰবৰাহ কৰে ড্ৰাগছ। এনেধৰণৰ বহুকেইজন লোক ইতিমধ্যেই জেললৈও গৈছে। জেলৰ পৰা ওলাই আহি পুনৰ তেনেধৰণৰ কামত লিপ্ত হোৱাও পৰিলক্ষিত হৈছে। এই অসামাজিক কাম কাজ বন্ধ কৰিবলৈ অনাগত সময়ত আৰক্ষীয়ে কি ধৰণে কঠোৰ পদক্ষেপ ল'ব সেয়া লক্ষণীয় হ'ব। সমান্তৰালকৈ যিসকলে ভাড়া দিয়ে, সেই ভাড়া ঘৰৰ মালিকসকলে সঠিকভাৱে গাইডলাইনসমূহ ফ'ল' কৰিছে নে নাই, শিৱসাগৰ পৌৰসভা গাঁও পঞ্চায়ত এলেকাত গাঁও প্ৰধান, পঞ্চায়ত সভাপতি বা সেই ধৰণৰ বিষয়ববীয়াসকলে, যিসকল গাঁওৰক্ষী বাহিনী আছে, তেওঁলোকে কেনেধৰণে এই ক্ষেত্ৰত ভূমিকা ল'ব সেয়া কিন্তু অনাগত সময়ত লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।